আজি পবিত্ৰ মেডাম মেফি এই কথাটো সকলোৱে জানে। গোটেই অসমতে আজিৰ দিনটোত ফুৰাতাৰসকলক তৰ্পণ কৰাৰ উদ্দেশ্যে যি পূজা অৰ্চনা কৰা হয়, এই দিনটোৱে হৈছে মেডাম মেফি। আৰু আমি সমগ্ৰ অসমত যিদৰে আজিৰ দিনটোত এই গুৰুত্বপূৰ্ণ দিনটো পূজা পাতল বা মেডাম মেফি অনুষ্ঠিত কৰিছে, আজি তলাতল ঘৰতো আমি ধাৰাবাহিকভাৱে অনুষ্ঠিত কৰি আহিছোঁ। ঠিক সেইদৰে আজিও ইয়াৰ ব্যতিক্ৰম হোৱা নাই। উলাহ মালা যথেষ্ট উলহ মালৰে আজি তলাতল ঘৰত এই মেডাম মেফি অনুষ্ঠিত কৰা হৈছে। ইতিমধ্যে আমাৰ জ্ঞাতিবৰ্গ আহি ইয়াত উপস্থিত হৈছেহি। ইতিমধ্যে পূজা অৰ্চনা হৈছে, পতাকা উত্তোলন কাৰ্যসূচী সমাপন হৈছে। আমাৰ বানফি আৰু ফুৰালুং পূজা ইতিমধ্যে আৰম্ভ হৈছে আৰু সকলোকে আমি এই পূজাত অংশগ্ৰহণ কৰি আমি সমগ্ৰ কাৰ্যসূচীটো সফল কৰি তুলিবলৈ আমাৰ শিৱসাগৰৰ সকলো জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে সকলোকে আহি উপস্থিত হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু এই কাৰ্যসূচী সফল কৰি তুলিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আচলতে আমাৰ টাইমসকলৰ পবিত্ৰ অনুষ্ঠান মেডাম মেফি সকলোৱে জানে, অসমৰ এটা পবিত্ৰ অনুষ্ঠান আহোমসকলৰ। আমি ঐতিহাসিক তলাতল ঘৰত আমি সমগ্ৰ শিৱসাগৰবাসী ৰাইজৰ হৈ একত্ৰিত হৈ আমি কেন্দ্ৰীয়ভাৱে মেডাম মেফি আয়োজন কৰি আহিছিলোঁ। আজি এই প্ৰথম কাৰ্যসূচী আমাৰ আৰম্ভ হৈছে। ইতিমধ্যে পতাকা হৈ গৈছে, ইতিমধ্যে পূজা অৰ্চনা আৰম্ভ হৈছে, ফুৰালুং পূজা আৰম্ভ হৈছে, তাৰপাছতে বানফি পূজা এতিয়া মুলুংসকল আহিছে, দেউধাই পণ্ডিতসকলে মুলুংসকলে এনেকুৱা আৰম্ভ কৰিব। বানফি আৰম্ভ কৰি বানফিৰ জৰিয়তে আমি সমগ্ৰ অসমবাসীৰ ওচৰত আমি আহ্বান জনাওঁ যাতে আমাৰ তলাতল ঘৰলৈ আহক আৰু এই তলাতল ঘৰত আমি স্বৰ্গদেউসকলে যি অৰ্পণ কৰিছোঁ, স্বৰ্গদেউ যি প্ৰতিষ্ঠা কৰা যি পূজা অৰ্চনা, যি মেডাম মেফি পবিত্ৰ অনুষ্ঠান, এই পূজাত অৰ্পণ কৰাৰ লগতে আমি সমগ্ৰ অসমীয়া জাতি যাতে আমি একত্ৰিতভাৱে থাকিব পাৰোঁ বা অসমীয়া জাতিটো যাতে একত্ৰিতভাৱে থাকি আমি অসমখন আগবঢ়াই লৈ যাওঁ, তাৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। গতিকে সমগ্ৰ ৰাইজক আমি আহ্বান জনাইছোঁ তলাতল ঘৰলৈ আহক আৰু লগতে আমি এটা কথা জনাব বিচাৰিছোঁ যে আমি শিৱসাগৰবাসী ৰাইজে একত্ৰিত হৈ মেডাম মেফি পবিত্ৰ মেডাম মেফি ভাগ আমি আয়োজন কৰিছোঁ। যিহেতু আমি ইয়াৰ লগত সংগতি ৰাখি আমি সদৌ অসম ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ আৰু লগতে আমাৰ বিভিন্ন আইচিংলাও আছে, বিভিন্ন জনগোষ্ঠী আমি প্ৰতিষ্ঠা কৰিম। সংগীতে হওক বা আমাৰ সংগীত নহয়, একচুৱেলি আমাৰ জনগোষ্ঠীয় নৃত্য বা নৃত্য সমাহাৰ পৰিভৰ হ'ব। গতিকে আমি সমগ্ৰ ৰাইজক, অসমবাসী ৰাইজক আমি আহ্বান জনাইছোঁ তলাতল ঘৰলৈ আহক। গতিকে অকণমান আমাৰ উদযাপন সমিতিক অলপ আশীৰ্বাদ দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আজি পবিত্ৰ মেডাম মেফি এই কথাটো সকলোৱে জানে। গোটেই অসমতে আজিৰ দিনটোত ফুৰাতাৰসকলক তৰ্পণ কৰাৰ উদ্দেশ্যে যি পূজা অৰ্চনা কৰা হয়, এই দিনটোৱে হৈছে মেডাম মেফি। আৰু আমি সমগ্ৰ অসমত যিদৰে আজিৰ দিনটোত এই গুৰুত্বপূৰ্ণ দিনটো পূজা পাতল বা মেডাম মেফি অনুষ্ঠিত কৰিছে, আজি তলাতল ঘৰতো আমি ধাৰাবাহিকভাৱে অনুষ্ঠিত কৰি আহিছোঁ। ঠিক সেইদৰে আজিও ইয়াৰ ব্যতিক্ৰম হোৱা নাই। উলাহ মালা যথেষ্ট উলহ মালৰে আজি তলাতল ঘৰত এই মেডাম মেফি অনুষ্ঠিত কৰা হৈছে। ইতিমধ্যে আমাৰ জ্ঞাতিবৰ্গ আহি ইয়াত উপস্থিত হৈছেহি। ইতিমধ্যে পূজা অৰ্চনা হৈছে, পতাকা উত্তোলন কাৰ্যসূচী সমাপন হৈছে। আমাৰ বানফি আৰু ফুৰালুং পূজা ইতিমধ্যে আৰম্ভ হৈছে আৰু সকলোকে আমি এই পূজাত অংশগ্ৰহণ কৰি আমি সমগ্ৰ কাৰ্যসূচীটো সফল কৰি তুলিবলৈ আমাৰ শিৱসাগৰৰ সকলো জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে সকলোকে আহি উপস্থিত হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু এই কাৰ্যসূচী সফল কৰি তুলিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আচলতে আমাৰ টাইমসকলৰ পবিত্ৰ অনুষ্ঠান মেডাম মেফি সকলোৱে জানে, অসমৰ এটা পবিত্ৰ অনুষ্ঠান আহোমসকলৰ। আমি ঐতিহাসিক তলাতল ঘৰত আমি সমগ্ৰ শিৱসাগৰবাসী ৰাইজৰ হৈ একত্ৰিত হৈ আমি কেন্দ্ৰীয়ভাৱে মেডাম মেফি আয়োজন কৰি আহিছিলোঁ। আজি এই প্ৰথম কাৰ্যসূচী আমাৰ আৰম্ভ হৈছে। ইতিমধ্যে পতাকা হৈ গৈছে, ইতিমধ্যে পূজা অৰ্চনা আৰম্ভ হৈছে, ফুৰালুং পূজা আৰম্ভ হৈছে, তাৰপাছতে বানফি পূজা এতিয়া মুলুংসকল আহিছে, দেউধাই পণ্ডিতসকলে মুলুংসকলে এনেকুৱা আৰম্ভ কৰিব। বানফি আৰম্ভ কৰি বানফিৰ জৰিয়তে আমি সমগ্ৰ অসমবাসীৰ ওচৰত আমি আহ্বান জনাওঁ যাতে আমাৰ তলাতল ঘৰলৈ আহক আৰু এই তলাতল ঘৰত আমি স্বৰ্গদেউসকলে যি অৰ্পণ কৰিছোঁ, স্বৰ্গদেউ যি প্ৰতিষ্ঠা কৰা যি পূজা অৰ্চনা, যি মেডাম মেফি পবিত্ৰ অনুষ্ঠান, এই পূজাত অৰ্পণ কৰাৰ লগতে আমি সমগ্ৰ অসমীয়া জাতি যাতে আমি একত্ৰিতভাৱে থাকিব পাৰোঁ বা অসমীয়া জাতিটো যাতে একত্ৰিতভাৱে থাকি আমি অসমখন আগবঢ়াই লৈ যাওঁ, তাৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। গতিকে সমগ্ৰ ৰাইজক আমি আহ্বান জনাইছোঁ তলাতল ঘৰলৈ আহক আৰু লগতে আমি এটা কথা জনাব বিচাৰিছোঁ যে আমি শিৱসাগৰবাসী ৰাইজে একত্ৰিত হৈ মেডাম মেফি পবিত্ৰ মেডাম মেফি ভাগ আমি আয়োজন কৰিছোঁ। যিহেতু আমি ইয়াৰ লগত সংগতি ৰাখি আমি সদৌ অসম ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ আৰু লগতে আমাৰ বিভিন্ন আইচিংলাও আছে, বিভিন্ন জনগোষ্ঠী আমি প্ৰতিষ্ঠা কৰিম। সংগীতে হওক বা আমাৰ সংগীত নহয়, একচুৱেলি আমাৰ জনগোষ্ঠীয় নৃত্য বা নৃত্য সমাহাৰ পৰিভৰ হ'ব। গতিকে আমি সমগ্ৰ অসমবাসী ৰাইজক আমি আহ্বান জনাইছোঁ তলাতল ঘৰলৈ আহক। গতিকে অকণমান আমাৰ উদযাপন সমিতিক অলপ আশীৰ্বাদ দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ।